নমস্কাৰ জনাইছোঁ সকলোকে সঞ্জয় মনোক্ৰিয়েশ্যনৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকৰ সকলোৰে খবৰ খাতি ভগৱানে ভালে কুশলে ৰাখিছে যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু শেষলৈ ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ আজিৰ দিনটো এনেকৈ ষ্টাৰ্টিং হৈছে আৰু গুডুৰ লগত খেলি খেলি যিহেতু তেখেতসকলে ব্ৰতত আছে সেইকাৰণে ফল মূলকে খুৱাই আছোঁ লগতে গুডুক খেলি আছে আচলতে যোৱা জন্তু গ'ল আমি পিছত থকাখিনি যিমান দুখৰ মাজত হ'লেওতো নিজকেতো ভালে ৰাখিবই লাগিব নিজৰটো কেয়াৰ ল'বই লাগিব বাকী আজিৰ দিনটো এনেকৈ আৰম্ভণি আৰু আপোনালোকে ভিডিঅ'টো চাই যাওক দেই একেবাৰে শেষলৈ क्या करता ভোক লাগিছে তাৰ কিমান ফূৰ্তি তাৰ দে লা না নিজে ল'ব জানিছা উঠাব জানিলে যে जादू वरंदू बता দেউতা মৰা আজি দ্বিতীয়টো দিন যদিও আমাৰ ঘৰখনৰ পৰিৱেশটো অকণমান বেয়া তথাপি আমাৰ গুডু আছে যে গুডুৱে চবকে হহুৱাই আছে দেউতা যেন গ'ল একেবাৰে সেইটো আমাৰ ফিল হ'বই দিয়া নাই মানে চবেই আৰু যিমানখিনি দুখ থাকে সেইখিনি গুডুৰ মুখলৈ চাই আমি পাহৰিছে আৰু বাকী এইপিনে তলত শুই আছে গুডুও চাইছে বা বহুত ডাঙৰ হ'ল হাঁহিব জনা হ'ল আৰু এটা ছমাহ হৈছে আৰু তাৰপিছত সেইপিনে খুৰাকৰ লগত খেলি আছে মই যিহেতু এগৰাকী মিচিং ছোৱালী আৰু বৰ্ডত বিয়া সোমাইছোঁ সেইকাৰণে মানে দেউতা যিহেতু দেউতাৰ মানে যিখিনি নিয়ম কৰিছিলে সেইখিনি বহুতখিনি পৃথক পালোঁ তাৰে মাজতে মানে এই যে ক্ৰিয়া ধৰা বুলি কয় যে যোনটো নেকি আমাৰ মুখাগ্নি ধৰে সেইটো মানে বড়োসকলৰ নাই বেলেগ নাজানো ক্ষমা কৰিব বাকী নাই মানে যিহেতু দেউতাৰ দুজন পুত্ৰ মোৰ মানুহজন আৰু ককাইদেউ ত' দুয়োগৰাকীয়ে ব্ৰত ৰাখিব বিচাৰিছে কাৰণে ব্ৰত ৰাখিছে বাকী তেনেকৈ ক্ৰিয়া ধৰা তেনেকুৱা মানে নিয়মটো নাই যদি কিবা এটা ভুল হৈছে তেন ক্ষমা কৰিব আৰু তাৰপিছত সেইটোৱে আচলতে আমি হঠাতে এনেকৈ আপোনালোকক এটা ভিডিঅ'ত জনাইছিলোঁ যে দেউতাৰ কিডনীটো বেয়া হৈছে বুলি কিডনী ফেইলাৰ বুলি কিন্তু ইমান হঠাতে দেউতা মানে আমাৰ মাজৰ পৰা যে আঁতৰি যাব সেইটো আমি ভবা নাছিলোঁ আচলতে কিডনী ফেইলাৰ হ'লেওতো থাকে ন কেইবছৰমান আমি ডায়েলিচিছো পূৰা কৰাই আছিলোঁ এইটো ধৰাচোন অকণমান ডায়েলিচিছো আমি কৰাই আছিলোঁ তাৰপিছতে তাৰ মাজতে মানে দেউতাৰো বহুতখিনি চিন্তা সোমালে আৰু যেতিয়া কিডনী আমাৰ বেয়া হৈ যায়তো তেতিয়াতো হাৰ্টৰ লিভাৰ নিজে আহি যায় আচলতে চ' মানে সেইটোৱে হ'ল আৰু কি কৰিব ন উপায় নাই যাৰ যেতিয়া আৰু লিখনি আছে সেইটো হৈ যায় তাকে সেইকাৰণেতো আমি যদি উইক হৈ যাওঁ দেন মাৰোতো কেনেকুৱা অৱস্থা হ'ব সেইকাৰণে মানে আমি নিজকে ষ্ট্ৰং কৰি পিনি আছোঁ আৰু এনেকৈ বাকী নাতিটোৰ মুখলৈ চাই মেলি মাও এনেকাই আছে যিমান যি হ'লেও নিজৰ মানুহজন হেৰুৱাইছে মাৰ মনেহে জানে কি আৰু
পাছত আৰু গুডুহঁতেও দিল্লী গুচি যাব কি হ'ব নাজানো আৰু আহি পিনে বহি আছো এই গ'লে বাই মোৰে ইয়াক খেলাই আছে লৈ যাওক খেলি আছে কিন্তু খন্দুৱাই নানিব আচলতে এতিয়া মানুহে আমাক বহুতখিনি কথাই মানে মানুহৰ মনবোৰ মোৰ খুব আচৰিত লাগে কালি আমাৰ ঘৰখনৰ ইমানেই বেয়া পৰিস্থিতি বেয়া পৰিৱেশ তাৰে মাজতে কি কৈছে আপোনালোকে গম পাইছেনে বোলে দুইটা ল'ৰা চাকৰি কৰিনো কিয় বাপেককচোন আছিলে নিজৰ জন্ম লোৱা বাপেক কোনোবা নোচোৱাকৈ থাকিব জানো কেতিয়াও তেনেকৈ নাথাকে মানে সেইখিনি কথা আৰু বাকী এইপিনে এইখিনি আমি আওকাণ কৰি মেলি লাহেকৈ আছোঁ আৰু হয় নাই কোৱাইতো বহুত কথা ক'বনে দিনটোৰ ইটো সিটো কামৰ পিছত এতিয়া ৰাতি এইপিনে দেখিছেনে 12টা বাজি গ'ল আমাৰ গুডু খেলি আছে মামা খুৰাহঁতৰ লগত তাৰ যেন টোপনিয়ে নাই মানুহ দেখিলে একদম মানে বেছিকৈ ফূৰ্তি লাগে তাৰ এইপিনে আকৌ পূৰা দলতকৈ আছে মানে শান্তভাৱে আমাৰ লগত থাকিলে আকৌ কান্দে কাইলৈ ৰাতিপুৱা আকৌ লগ পাই আছোঁ দেই এতিয়া শুই যাওঁ সুপ্ৰভাত জনাইছোঁ সকলোকে আৰু নতুন বৰ্ষৰ সকলোকে শুভকামনা জনালোঁ আমাৰতো জানেই আৰু ঘৰৰ পৰিস্থিতি তাৰে মাজতে আপোনালোক সকলো বন্ধুবৰ্গ পৰিয়ালক মোৰ ইউটিউব পৰিয়ালক নতুন বৰ্ষৰ শুভেচ্ছা যাচিলোঁ যাতে সকলোৰে জীৱনত শুভ হওক আনন্দ আহক আৰু আমিতো যিহেতু নতুন বৰ্ষৰ মানে আগমনিৰ আগে আগে আমাৰ দেউতাক হেৰুৱালোৱে যাতে এই বৰ্ষ নতুন বৰ্ষৰ পৰা যাতে কাকো হেৰুৱাব লগা নহয় কোনো আপোনালোকে আশীৰ্বাদ কৰিব বাকী এইপিনে আমাৰ গুডু মুনু আমাৰ গুডু মানুহটো মোৰ কোচতে মিমি কৰি আছে আৰু যিহেতু আমাৰ ট্ৰাইবেলবিলাকে আপোনালোকে জানেই আৰু এনেকাই চাদৰ এখনেৰে বা গামোচা এখনেৰে এনেকৈ বান্ধি বুকুচা লওঁ মানে এনেকুৱা হ'লে কি হয় মানুহৰ গাৰ উমটো কিমান বেছি গৰম হয় ন পোৱালি মানুহ পূৰা ধুনীয়াকৈ শুই যায় আৰু লগতে এনেকুৱা কোচকাহা হিলা হৈ থাকিলে মানে পোৱালিবোৰ ধুনীয়াকৈ শুৱে আৰু তাকে ভিডিঅ'টো অলপকৈহে কৰি আছোঁ কাৰণ মানুহ ইটো আহি আছে আজিতো বাৰু অলপ কমিছে আজি 5 দিন হৈ গ'ল আৰু আমাৰ বড়োসকলৰ নিয়মত তিলনি 3 দিনত পতা হয় চ' এইপিনে যোনটো টিং বেৰাই থৈছে তাতে 3 দিনত যোনটো তিলনি পাতিছিলে পুথি পঢ়াইছিলে সেই পুথি পঢ়োৱাৰ যোনটো আমাৰ এটা মৈদাম নিচিনা বনাই য'ত নেকি মানে যিহেতু আমাৰ বড়োসকলৰ মৰিশালি তেনেকৈ নাথাকে কিছুমানে মন গ'লে বনায় আৰু ইচ্ছা কৰিলে চ' এই তাতে থাপনাখন এতিয়া থৈছে আৰু দহা সাজটো শ্ৰাদ্ধ হ'ব আমাৰ 11 দিনত চ' জানুৱাৰী 7 তাৰিখে দেউতা ভাগৰ নিয়ম ভাগ কৰা হ'ব দহা সাজ চ' এতিয়া আৰু বাকী সেইখিনি আৰু কথা কিনো জনাম যিহেতু ঘৰখন বহুত দিন হ'ল দেখুৱাই নাই ভালকৈ আৰু মোৰ ফুলনি বাৰীটো চক ইমান ধুনীয়াকৈ ফুলবোৰ ফুলিছে কিন্তু এনেকুৱা লাগিছে যেন মনবিলাক যে ভাল নহয় ঘৰখনৰ সেইকাৰণে ফুলবিলাকো ইমান ধুনীয়া হোৱাৰ স্বত্তেও যেন কিবা মৰহা যেন লাগিছে এনেতো মৰহি যায় কিন্তু মন যেতিয়া ভালে নাথাকে একোৱে ভাল নালাগে নহয় জানো চ' এইপিনে মোৰ ফুলখিনি আৰু এইজোপা চাওকচোন এইজোপা যে ইমান ধুনীয়াকৈ এইবাৰহে ফুলিলে যেতিয়াই মই আগফালে আহোঁ যেতিয়াই গোলাপ কেইজোপা দেখোঁ এই গোলাপ কেইজোপা দেখিলে বেছিকৈ দেউতালৈ মনত পৰে কাৰণ দেউতাৰ লগত মোৰ এটা একদম বিশেষভাৱে স্মৃতি আছে য'ত নেকি দেউতাই মানে আমাৰ যিহেতু গৰু আছে গৰু চৰাবলৈ দেউতাই আগলৈ লৈ আনে আৰু ফুলখিনি মানে দেউতাই খুৱাই থয় গৰুখিনি খাই থাকে দেউতাই লাহেকৈ চাই থাকে আৰু যেতিয়াই মই ফুলবিলাক পানী দিবলৈ আহিছোঁ বুলি গম পাই মোৰ খোজটো শুনা পায় তেতিয়া ততাতৈয়াকৈ দেউতাই গৰুখিনি ফুলজোপাৰ পৰা আঁতৰাই লৈ অনা সেইখিনি সঁচাকৈ মানে দেউতাই আচলতে মোক ভয় কৰা বুলি নহয় কিন্তু মই যে ফুল বহুত বেছি ভাল পাওঁ সেই গতিকে মোৰ মনটো বেয়া লাগিব বুলিকে আঁতৰাই লৈ আনে আৰু দেখিলে কেইটামান গালিও খাব যেন সেইটো কাৰণে কিন্তু যেতিয়াৰ পৰা জন্মদাত্ৰী দেউতাক মই হেৰুৱাইছোঁ তেতিয়াৰ পৰা এনেকুৱা নালাগিছিল যে মোৰ দেউতা একেবাৰে নাই কাৰণ মোৰ দেউতা আৰু মোৰ শহুৰ দেউতাক প্ৰায় একেই ত' সেইখিনি আৰু এইপিনে আমাৰ মহাশয় জেৰেলা হ'ল আৰু মানুহটো এইপিনে চোৱা এইজন আমাৰ ছেকেণ্ড দেউতা সঁচাকৈয়ে মানে কিছুমান ক্ষেত্ৰত খং উঠিলে মানে গালি সপনি দিওঁ নিদিয়া নহয় কিন্তু মানে
কয় নহয় মানুহে এগৰাকী ছোৱালী নিজৰ স্বামীৰ গাত মানে নিজৰ দেউতাৰ গুণখিনি বিচাৰে ঠিক তেনেকাই মানে সি মোক বহুত কেয়াৰো লয় আৰু লগতে কেতিয়াবা বেয়া হ'লে থাপৰ চাপৰো দিয়ে আৰু সেইটোতো পিছৰ কথা বাকী কেয়াৰ লয় আৰু বহুতখিনি মানে মোৰ শহুৰ দেউতাৰ লগত মিল আছে কিখিনি মই কওঁনে সেই কথা নোকোৱাকৈ পেটে পেটে ৰাখাকেইটা সি কথা নকয় কিবা কিবি হ'লে লাহেকৈ মানে ভাবি থাকে মনতে মই সেইকাৰণে কওঁ সেই ভাবি থকাটোৱে আচলতে বেয়া আৰু আপোনালোকে সুধিব পাৰে যে দেউতাৰ হৈছিলে কি আমাৰ দেউতাৰ আচলতে কিডনী পেচেণ্ট যে মই আপোনালোকক এদিন শ্বেয়াৰ কৰিছিলোঁ যে মোৰ দেউতাৰ কিডনী বেয়া হৈছে চ' মানে কিডনীটো বেয়া হৈ আছিলে তথাপি আমি ডায়েলিচিছ কৰিয়ে আছিলোঁ কৰি থকাৰ স্বত্তেও যেতিয়া আমাৰ মানুহৰ আৰু যেতিয়া কিডনী বেয়া হয় তেতিয়া হাৰ্টৰ প্ৰব্লেম আহে লিভাৰ প্ৰব্লেম আহে চ' দেউতাৰ মানে চিন্তা কৰোঁতে হাৰ্টৰ প্ৰব্লেম আহে একচুৱেলি হাৰ্ট এটেকহে হৈছে আমাৰ দেউতাৰ কিডনীৰ কাৰণে একচুৱেলি ডেথ হোৱা নাই হাৰ্ট এটেক অহাৰ কাৰণেহে আমাৰ দেউতাৰ মানে ডেথ হৈছে আৰু এতিয়া দুজন দেউতাকে হেৰুৱালোঁ আৰু দেউতা বুলিবলৈ কোনো নাই বহুত দুখ লাগে দাদা ভাগৰ নাতিটো দেখি গ'ল কিন্তু আমাৰ ভাগৰ মানে চাব নাপালে দুখ লাগে মোৰ বহুত দুখ লাগে ককা বুলিও মানে মাতিব নাপালে এতিয়া দুইটা ছাইডৰে ককা দেখি নাপায় না মোৰ ঘৰৰ ফালৰ পৰা ককা আছে না এইটো ফালৰ পৰা ককা আছে মানে ককা আৰু কাক মাতিব এনেই পৰিয়ালৰ আছে নিজৰ বুলিবলৈ নাই আমাৰ গুডুৱেও মাতিবই নাপালে এনেই কেইদিনমানহে দেখিলে যেতিয়া গুডুৱে জন্ম হৈছে যোনদিনা জন্ম হৈছে সেইদিনাখনিৰ পৰাই দেউতাৰ বেমাৰ মানে মই যেতিয়া মই দিল্লীৰ পৰা আহিলোঁগৈ তেতিয়াহে মই ধৰা পেলাইছোঁ মানে দেউতাৰ বেমাৰটো একচুৱেলি দেউতাৰ বেমাৰটো হৈয়ে আছিলে কিন্তু মানে তেওঁ যে মনতহে কথাবোৰ ৰাখে খুলি নকয় সেইকাৰণে কোনো গম পোৱা নাছিল মই আহি পিনিহে মই ধৰা পেলাইছোঁ মানে মানুহটোৰ অৱস্থাটো দেখি আৰু কিন্তু নিজকে এতিয়া দুখী যেন অনুভৱ হয় হয়তো মই দিল্লী নোযোৱা হ'লে আগতীয়াকৈ গম পালোঁ হয় নেকি বুলি সেইকাৰণে আমাৰ দেউতাও যেতিয়া হেৰাইছে তেতিয়াও নিজকে দুখী মানিছোঁ মোৰ কাৰণে হ'ল নেকি আৰু এতিয়া এজন দেউতাকো নিজকে কিবা যেন ফিল কৰোঁ সেইকাৰণে মোৰ গাও বেয়া হৈ থাকে বেছি মোৰ চিন্তা বেছি কিবা আহে নিজকে কিবা অপৰাধী যেন ফিল কৰোঁ আৰু সেইখিনি The next morning. সকলোকে সুপ্ৰভাত জনাইছোঁ দেউতা নোহোৱা আজি 4 দিনে হৈ গ'ল ঘৰখন যেন কিবা উকা লাগে কিনো হৈ আছে একোকে ধৰিব পৰা নাই ইপিনে চালেও দেউতা নাই ইপিনে চালেও দেউতা নাই এনেকুৱা লাগে যেন কিবা এটা হৈ আছে কিন্তু দেউতা আগত গ'ল এনেকুৱা হৈ আছে বাকী ইপিনে বিছনা পত্ৰ আৰু লগতে ঘৰ চৰ মচিব লাগিব সেইটো কাৰণে ৰাতিপুৱাৰ পৰা লাগি আছোঁ লগতে মাও কালি আহিলে আৰু ইপিনে ধুই কৰি মেলি আহি গুডুকো শুৱালোঁ ইমান মৰম লগাকৈ শুৱে নহয় জানো আৰু পোৱালি মানুহ শুই থাকিলে এনেও মৰম লাগে লগতে মোৰ বেটিও আহিলে আৰু মানুহজনো গা পা ধুই কৰি মেলি এতিয়া চেঞ্জ কৰিলে বগা সাজযোৰ পিন্ধা দেখি ইমানেই বেছি দুখ লাগে যেতিয়া বগা সাজলৈ চকু যায় তেতিয়াহে মনত পৰে যেন দেউতা আৰু নাই উপায় নাই নিজৰ দেউতাটো হেৰালোঁ লগতে আকৌ এজন দেউতাও হেৰালোঁ কেনেকৈনো বুজাওঁ তথাপি আমি নিজকে ষ্ট্ৰং কৰিতো জীৱনত আগবাঢ়িব লাগিব নহয় জানো আৰু মাও আহিছিল কালি আজি যাবগৈ ওলাইছে আৰু দুই বিয়নীয়ে কথা পাতিছে মাৰ যেন আগৰ ছবিবোৰ আকৌ ভাহি আছে মই বুজি পাইছোঁ যিহেতু আমাৰ দেউতাক হেৰুৱানো কিমান দিন হৈছে মাৰ দুখখিনিও বুজি পাওঁ কিন্তু উপায় নাই আৰু কি কৰিব ন লগতে মোৰ মানুহজনক দেখিছেনে কেনেকৈ খেলি আছে সেইটো কাৰণে সকলোৰে মৰমৰ দেও
ঘৰৰো সৰু লগতে মোৰ মাৰ কাৰণেতো বহুত সৰু নিচিনাই পায় কাৰণ মা বুলি যেন মৰমত থাকে সেইটো কাৰণে নিজে জন্ম দিয়া নাই যদিও জোৱাই নহয় নিজৰ ল'ৰাৰ নিচিনাকৈহে মৰম কৰে সুপ্ৰভাত জনাইছোঁ সকলোকে আপোনালোকৰ এনেকুৱা এটা নিয়ম আছেনে নাই নাজানো এইপিনে হেণ্ড্ৰু চেণ্ড্ৰুৰো আমি ল'ব পৰা নাই আৰু আজি 4 দিন হৈছে কালি তিলনি হৈ গ'ল আৰু বড়োসকলৰ তিলনি বেলেগ বেলেগ হ'ব পাৰে বেলেগ বেলেগ জেগাত সেইটো নাজানো কিন্তু আমাৰ যেনেকৈ মিচিঙৰ 3 দিনত তিলনি বহুত ডাঙৰকৈ পাতে ন মানে ৰাইজক সো মানে তেতিয়া মানে বহুত ডাঙৰকৈ পাতে তাৰপিছত ৰাইজক এনেকৈ কিবা কিবি ভোজ চোজ খুৱায় আৰু সো আমাৰ কিন্তু 11 দিনতহে পাতিব আজি কিন্তু 4 দিন হৈছে সো মা আহিছিলে মা এতিয়া ঘৰ যাবগৈ এইপিনে চাইডে মা আহিছিলে মা ঘৰ যাবগৈ এতিয়া কাৰণ ঘৰতো কাম চলি আছে আমাৰ আকৌ শ্ৰাদ্ধ দিনা আহিব লাগিব মায়ে সেইটো কাৰণে এতিয়া মায়ে যাব ওলাইছে আৰু কিন্তু আপোনালোকৰ আৰু এটা কথা কওঁ দেই বিশ্বাস কৰে নকৰে নাজানো দেউতাই যিহেতু আমাক মানে মোক বহুত বেছি মৰম কৰিছিলে আমাৰ মানে শাহু মাতকৈ বেছি মানে মাতকৈ বেছি মোক দেউতাইহে বহুত বেছি মৰম কৰিছিলে আৰু আমাৰ ঘৰখনকো বহুত বেছি ভাল পাইছিলে আৰু মাকো মানে এনেকৈ আৰু বহুত বেছি মৰম স্নেহবোৰ আছিল আৰু সো মায়ে কালি যেতিয়া আহি আছিলে পৰহি না মা যেতিয়া আহি আছিলে বাছত মানে কোনো দিন এনেকা ঘটনা ঘটি পোৱা নাই মায়ে মানে বমি কৰিছে পেট বিষাইছে আমাৰ মিচিঙৰ এটা বিশ্বাস আছে আৰু বেলেগৰ কথা মই নাজানো চবেই বিশ্বাস নকৰে সেইটো আমি মিচিংসকলে জানে উৰম বুলি কয় য'ত নেকি মানে এনেকৈ কয় আৰু এইটো মানে বিশ্বাস আৰু যে মানুহজন মৰাৰ পিছত যদি মানুহজনে মনত পেলায় বা ধৰি লওক আহিছে নেকি এনেকুৱা টাইপ মানে ভাবিলে এনেকুৱা হয় বুলি কয় কিন্তু মই এইবোৰ খুবেই বিশ্বাস কৰোঁ কাৰণ মোৰ দেউতা যেতিয়া মৰিছিলে ঢুকাইছিলে তেতিয়া মোৰ পুৰা পেট বিষ বমি এনেকুৱা টাইপ হৈছিলে তাৰপিছত মানে যেতিয়া নিয়মবোৰ কৰিছিলে তেতিয়া মই ভাল পাইছিলোঁ মেডিচিন খালেও ভাল নহয় সো চবেই সেইটো বিশ্বাস নকৰে হয়তো কিন্তু মই বিশ্বাস কৰোঁ মাৰো হৈছিলে আৰু একদম সঁচা কথা এটা ক'বলৈ গ'লে সঁচাকৈ ভাল মানুহবোৰ সোনকালে এক্সপায়াৰ হয় আমাৰ দেউতা বহুতেই বেছি ভাল মানুহ আছিল আৰু আগৰ পৰা আপোনালোকক চাগে ভিডিঅ'ত কৈ থাকোঁ দেউতা বহুত ভাল মানুহ সঁচাকৈ বহুত ভাল মানুহ আছিলে একো নাই তেওঁৰ লগত মই কটোৱা সময়খিনি স্মৃতি হিচাপে হ'ল আৰু মোৰ নিজৰ জন্ম দিয়া দেউতাৰ হেৰুৱা বেছি দিন হোৱাই নাছিল তেওঁৰ স্মৃতিবোৰ পাহৰিব পৰা নাছিলোঁ তাৰপিছতে আকৌ এজন দেউতা এক্সপায়াৰ হৈ গ'ল আৰু স্ক্ৰীণত আপোনালোকে দেখিছে কমেণ্ট কৰিব মোৰ জন্ম দিয়া দেউতা আৰু মোৰ শহুৰ দেউতা মানে দেউতাৰ মানে চেহেৰাটো একে হয়নে নহয় আপোনালোকে কমেণ্ট কৰিবচোন মই স্ক্ৰীণত দি দিছোঁ দুয়োটাৰ ফটো কলেজ কৰি মেলি আৰু মানে কিছুমান কথা আমাৰ লগত মিলে নিচিনা পাওঁ মানে আমাৰ জন্ম দিয়া দেউতাও বহাগৰ মানে নতুন যোনটো অসমীয়া বৰ্ষৰ নতুন মানে নতুন বৰ্ষটো আহিব হওঁতে আমাৰ দেউতা এক্সপায়াৰ হৈছে তাৰপিছত 7 মাহত তাৰপিছত আকৌ আমাৰ দেউতাও শহুৰ দেউতাও জানুৱাৰীৰ আগে মানে ইংৰাজী নৱবৰ্ষ আদৰাৰ আগে এক্সপায়াৰ হৈছে আৰু এটা কথা মিল থাকে আমাৰ দেউতাও আগতে ফুটবল খেলিছিলে আৰু শহুৰ দেউতাও ফুটবল খেলিছিলে মানে এইখিনি কথা মানে বহুত ইমানে খুন্দিয়াই ধৰিছে আমাৰ দেউতা এক্সপায়াৰ হওঁতে যেনেকৈ মোৰ লগতে খেলা লগৰ আছিল মোৰ লগতে এনেকা মানে যেতিয়া খবৰ ল'ব আহিছিল তেনেকৈ আমাৰ শহুৰ দেউতাকো চবেই খবৰ ল'ব আহিছে যে ফুটবল খেলা লগৰ আছিল ইটো আৰু আমাৰ শহুৰ দেউতাও তেনেকৈ চাকৰি দিছিলে চাকৰি নল'লে আমাৰ দেউতাও মানে সকলোখিনি মিলা নিচিনা পাওঁ কিন্তু এখন ঘৰত এটাই অমিল হৈ গ'ল যে মানে কি ক'ম আৰু সেইটো ছোৱালী নাই এখন ঘৰত মানে মোৰ নিচিনা এজনী ছোৱালী নহ'লে গোটেইখিনি মিল নিচিনাই মই পাওঁ আৰু আমাৰো বিশ্বজ্যোতি ইহঁতৰ সুৰজ সঞ্জয় তো সেইখিনিয়ে সকলোখিনি মিল আছিলে সেইকাৰণে চাগে নাজানো আৰু কয় নহয় ওপৰৱালাই সকলোখিনি লিখি পঠিয়ায় সেইখিনিয়ে চাগে আৰু যি কি নহওক এতিয়া মা ওলাইছে মায়ে এতিয়া মানে যাবগৈ আৰু শ্ৰাদ্ধ দিনা আকৌ আহিব এতিয়া পুৰা পেকিং চেকিং চলি আছে যাবগৈ আৰু আকৌ আপোনালোকে গালি চালি নিদিব যে ইমান এটা দুখৰ মাজতো ভিডিঅ' বনাই আছা যিহেতু আপোনালোকে মোৰ পৰিয়াল হয় সেইকাৰণে মানে শ্বেয়াৰ নকৰাকৈ কেলে থাকিম এনেকুৱা নহয় আৰু পিছত আপোনালোকেই ক'বগৈ ভিডিঅ'ত দেউতাক নেদেখিলে দেউতাক কিয় নেদেখুৱা চ' মানে সেইটোৱে আৰু কথাটো যে দেউতা এক্সপায়াৰ হ'ল আৰু সেয়াই
মাক পঠিয়াই দিলোঁ পঠিয়াই কৰি মেলি এয়া ইটো সিটো কাম কাজত লাগি আছোঁ আৰু যিহেতু দেউতাকটো মুক্তি দিবই লাগিব সেইকাৰণে কাজ কৰ্মটো কৰিব লাগিব নহয় জানো এনেকৈ সকলোৱে মিলি কৰি মেলি কাম কাজবোৰ কৰি আছোঁ আৰু আজিলৈ ইয়াতে ভিডিঅ'টো সামৰণি মাৰিম বুলি ভাবিছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আমাৰ পৰিয়ালটোক কুশলে ৰাখিবলৈ লগতে যিহেতু দেউতাই খেলৰ লগত জড়িত আছিলে সেইকাৰণে খেলৰ লগত জড়িত সকলোবোৰ মানুহ আমাৰ ঘৰলৈ আহিছে তাকে শুশ্ৰূষা কৰি আছোঁ আৰু আহিছোঁ সকলোৱে ভালে কুশলে থাকিব বাই বাই লাভ ইউ অল টাটা